হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু দ্য লাৰ্ণিং ডেস্ক নামৰ ইউটিউব চেনেলত আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি আমাৰ ছ'চিয়েল এণ্ড পলিটিকেল লাইফ আমাৰ চিটেটৰ SSTৰ কাৰণে আমি এটা চিৰিজ চলাই গৈ আছোঁ। তাত অলৰেডি আমি 3টা চেপ্টাৰ কমপ্লিট কৰিছোঁ। আজি আমি 4ৰ্থ চেপ্টাৰলৈকে আগবাঢ়িম। আজিৰ চেপ্টাৰ হৈছে কে এলিমেণ্টছ অফ ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট, যে গণতান্ত্ৰিক চৰকাৰৰ মুখ্য উপাদান কি। এতিয়া ভাৰতবৰ্ষ যে ডেম'ক্ৰেটিক এটা কাণ্ট্ৰি, আপুনি কেনেকৈ বুজিব? ডেম'ক্ৰেটিক চৰকাৰৰ কিছুমান কি থাকে, কেৰেক্টাৰিষ্টিক্স থাকে। ডেম'ক্ৰেটিক চৰকাৰত কি হয়, পিপলে কি হ'ব পাৰে, পাৰ্টিচিপেট কৰিব পাৰে। পিপল পাৰ্টিচিপেশ্যন মানে জনসাধাৰণৰ পাৰ্টিচিপেশ্যন হৈছে এটা ডাঙৰ এটা কি কেৰেক্টাৰিষ্টিক্স। পিপল পাৰ্টিচিপেট কৰে। আমি কেনেকৈ পাৰ্টিচিপেট কৰোঁ? আমি থ্ৰু দ্য ভোটিঙৰ মাধ্যমত আমি কি কৰোঁ, পাৰ্টিচিপেট কৰোঁ শাসন ব্যৱস্থাত। যেতিয়া ভোটিঙৰ মাধ্যমত যেতিয়া পাৰ্টিচিপেট কৰোঁ, আমি কি ৰিপ্ৰেজেণ্টেটিভ বনাওঁ। ছাপ'জ আমি MLA বনাওঁ, MP বনাওঁ বা ৱাৰ্ড যি কি নহওক, আপুনি লোকেল গভৰ্ণমেণ্ট যদি চায় আপুনি, তেনেহ'লে আপুনি চাৰপঞ্চ বা আপুনি ৱাৰ্ড কমিশ্যনাৰ বনায়। তেওঁলোকে শাসন ব্যৱস্থা পৰিচালনা কৰে। সেইকাৰণে ভাৰতবৰ্ষৰ ডেম'ক্ৰেচিক কি বুলি কোৱা হয়, ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি বুলি কোৱা হয়। ৰিপ্ৰেজেণ্টেটিভ ডেম'ক্ৰেচি বুলি কোৱা হয়। আমাৰ ভাৰতবৰ্ষৰ মানুহ, ভাৰতবৰ্ষৰ যি ব্যৱস্থা, ভাৰতবৰ্ষত কিন্তু আমি ডিৰেক্টলি পাৰ্টিচিপেট নকৰোঁ শাসন ব্যৱস্থাত। আমি কি ইনডিৰেক্টলি পাৰ্টিচিপেট কৰোঁ, কাৰণ আমি ভোট দি ইহঁতক বনাওঁ আৰু ইহঁতে শাসন ব্যৱস্থা পৰিচালনা কৰে। এতিয়া আমি নেক্সট স্লাইড লৈ আগবাঢ়োঁ। 3 key elements of ডেম'ক্ৰেচি। ডেম'ক্ৰেচিত 3টা এলিমেণ্ট আছে। মুখ্য উপাদান কি? মুখ্য উপাদান হৈছে কি, পিপল পাৰ্টিচিপেশ্যন, মানুহে অংশগ্ৰহণ কৰে, আমি অংশগ্ৰহণ কৰোঁ, আমি ইনডিৰেক্টলি অংশগ্ৰহণ। আমি ডেম'ক্ৰেচিত আমি ইনডিৰেক্টলি কেনেকৈ অংশগ্ৰহণ কৰোঁ, থ্ৰু দ্য ৰিপ্ৰেজেণ্টেটিভৰ মাধ্যমত অংশগ্ৰহণ কৰোঁ। ৰিজলিউশ্যন অফ কনফ্লিক্ট কোনে ৰিজল্ভ কৰে? ভাৰতবৰ্ষৰ যিখন আইনৰ দ্বাৰা, যি সংবিধান আছে, সংবিধানৰ নীতি নিয়মৰ দ্বাৰা কি কৰা হয়, যিকোনো ধৰণৰ প্ৰব্লেম মীমাংসা কৰা হয়। ইয়াত ষ্টেট ভাৰ্চেছ ষ্টেট প্ৰব্লেম হ'ব পাৰে, ইয়াত পিপল ভাৰ্চেছ ষ্টেট হ'ব পাৰে, পিপল ভাৰ্চেছ পিপল হ'ব পাৰে, পিপল ভাৰ্চেছ গভৰ্ণমেণ্ট হ'ব পাৰে। যিকোনো ধৰণৰ প্ৰব্লেম কি হয়, যে মানে সমাধান কৰা হয় কিহৰ দ্বাৰা, আইনৰ দ্বাৰা। আমি পাইছোঁ যে আমি যে গভৰ্ণমেণ্টৰ যে অৰ্গান পাইছোঁ, তাত কিন্তু আমি কি লেজিসলেচাৰ, এক্সিকিউটিভ আৰু কি পাইছোঁ, আমি জুডিচিয়াৰী পাইছোঁ। জুডিচিয়াল চিষ্টেমৰ দ্বাৰা আমাৰ কি কৰা হয়, কনফ্লিক্টবিলাক কি কৰা হয়, ৰিজল্ভ কৰা হয়। ইকুৱেলিটি আৰু জাষ্টিছ। ইকুৱেলিটি আৰু জাষ্টিছ কি, আমাৰ ডেম'ক্ৰেটিক গভৰ্ণমেণ্টৰ অন্যতম এটা কাম হৈছে কি কৰিব লাগিব, সকলো নাগৰিকক সমান মৰ্যাদা দিব লাগিব আৰু জাষ্টিছ প্ৰদান কৰিব লাগিব। এই 3টা এলিমেণ্ট আপোনাৰ কিন্তু জানিব লাগিব। যিহেতু টেক্সট বুকত এই 3টা লিখা আছে, এই 3টাই আপোনাৰ জানিব লাগিব। যেতিয়া আপুনি এটা বস্তু মানি লওক, যেতিয়া কুৱেশ্যন মানে টেক্সট ইজি হৈ যায়, যেতিয়া কণ্টেণ্ট ইজি হৈ যায়, একুৰেচি লেভেল হাই থাকিব লাগিব, নহ'লে কিন্তু আপুনি চিলি মিষ্টেক কৰি দিব। এতিয়া এপাৰ্থিয়েট ইন চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকাৰ পলিটিক্সৰ কথা বহুতখিনি উল্লেখ আছে আৰু কুৱেশ্যনত আহে। এপাৰ্থিয়েট কি? এপাৰ্থিয়েট হৈছে এনেকুৱা এটা ছিষ্টেম যি ছিষ্টেমটো ৰেচৰ ওপৰত ভিত্তি কৰি, ৰিমেম্বাৰ ৰেচ মানে বৰ্ণৰ ওপৰত ভিত্তি কৰি কি কৰা হয়, ছেগাৰেশ্যন কৰা হয়, ছেপাৰেট কৰা হয়। বৰ্ণৰ ওপৰত ভিত্তি কৰি যেতিয়া ডিছক্ৰিমিনেশ্যন হয় বা বৈষম্যমূলক আচৰণ কৰা হয়, তাকেই কোৱা হৈছে এপাৰ্থিয়েট। এপাৰ্থিয়েট কিন্তু অনলি ৰেচৰ লগত জড়িত। এপাৰ্থিয়েট কাৰ লগত জড়িত? ৰেচৰ লগত জড়িত, বৰ্ণবাদৰ লগত জড়িত। ইয়াত কিন্তু ৰিলিজিয়ন, ইয়াত কিন্তু লেংগুৱেজ, ইয়াত কিন্তু কালচাৰ এইবিলাক নাহে। এপাৰ্থিয়েট যেতিয়া আহিব, তেতিয়া কি বৰ্ণ আহিব। বৰ্ণ মানে কালাৰ, ৰেচ কালাৰ। আমি চাউথ আফ্ৰিকাত আছিল কি, হোৱাইট আৰু ব্লাক সকলৰ মাজত এটা সংঘাত আছিল। যি কি নহওক, চাউথ আফ্ৰিকা এইখিনি বস্তু চাউথ আফ্ৰিকাৰ পৰা জানিব লাগিব। আৰু কেইটামান বস্তু আছে চাওক। ডিছক্ৰিমিনেশ্যন আণ্ডাৰ এপাৰ্থিয়েট। এপাৰ্থিয়েটত কি কি আছিল? নন হোৱাইটবিলাক যিবিলাক আছিল, যিবিলাক কৃষ্ণাংগবিলাক আছিল, কৃষ্ণাংগবিলাকৰ ভোট দিয়াৰ কোনো অধিকাৰ নাছিল। তেওঁলোকে কমন ফেচিলিটি পোৱা নাছিল, তেওঁলোকে ট্ৰেইন ব্যৱহাৰ কৰিব পৰা নাছিল, পাব্লিক প্ৰপাৰ্টি ব্যৱহাৰ কৰিব পৰা নাছিল। তাৰপিছত হোৱাইটছবিলাকৰ লগত তেওঁলোকে বসবাস কৰিব পৰা নাছিল। ইয়াক কি বুলি কোৱা হৈছে? ছেগ্ৰেগেশ্যন বুলি কোৱা হয়। তাৰমানে সকলোক পৃথক কৰি যে ৰাখে, তাক কোৱা হয় ছেগ্ৰেগেশ্যন। তাৰপিছত হেক্টৰ পিটাৰছনৰ পৰা 2012ত কুৱেশ্যন আহিছিল, 2014ত কুৱেশ্যন আহিছিল। যে কি কুৱেশ্যন আহিছিল চাওক। হেক্টৰ পিটাৰছন নামৰ এজন ব্যক্তি আছিল। তেওঁ কি কৰিছিল?
আফ্ৰিকান্স ভাষা এটা তেওঁলোকৰ ওপৰত জাপি দিব বিচাৰিছিল, কিন্তু তেওঁলোকে কি জানিছিল, জুলু ভাষা জানিছিল। আৰু এই জুলু ভাষাৰ সপক্ষে তেওঁলোকে মাত মাতিছিল যে ভাষা এনেকুৱা এটা বস্তু যিটো জাপি দিব পৰা নাযায়। গতিকে তেওঁলোকে জুলু ভাষা, এই হেক্টৰ পিটাৰছনে জুলু ভাষাৰ সপক্ষে মাত মাতাৰ কাৰণে তেওঁক কি কৰা হয়, আৰক্ষীৰ গুলীত 1976 মৃত্যু মাৰা হয়। আৰু যি কি নহওক, এতিয়া আপুনি জানিব লাগিব হেক্টৰ পিটাৰছনে কিহৰ লগত জড়িত, জুলু ভাষা। জুলুটো এটা কি, এইটো কোৱেশ্চন আহিছিল, জুলুটো এটা কি ভাষা, এটা কালচাৰ। যেহেতু এই ভাষাৰ লগত আমি জড়িত নহওঁ, তেনেহ'লে আপুনি ফেক্সুৱেল ইনফৰমেশ্যন নাজানিলে আপুনি এইটো ভাষা ক'ব নে কালচাৰ ক'ব আপুনি নাজানিব, আপোনাৰ ভুল হৈ যাব। গতিকে আমাৰ ইকুইডিচি লেভেল মেইনটেইন কৰিবৰ কাৰণে এইবিলাক বস্তু আমাৰ জানিব লাগে। হেক্টৰ পিটাৰছন। তাৰপিছত চাওক, নেলছন মেণ্ডেলা এণ্ড আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ। নেলছন মেণ্ডেলা এণ্ড আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, ইয়াত কি আছে চাওক। চ' আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, নেলছন মেণ্ডেলাৰ আমি নাম জানিছোঁ। নেলছন মেণ্ডেলা তেওঁ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ তেওঁৰ পলিটিকেল পাৰ্টিৰ নাম আছিল। তেওঁ বৰ্ণবাদৰ ওপৰত বহুত বছৰ আন্দোলন কৰিছিল, বহুত বছৰ জেলত থাকিবলগীয়া হৈছিল। এণ্ড লাষ্টলি ইন 1994 তেওঁ চাউথ আফ্ৰিকাত কি ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট প্ৰতিষ্ঠা কৰিবলৈ কি হৈছিল, সক্ষম কিন্তু হৈছিল নেলছন মেণ্ডেলা। When the democratic government was formed in South Africa, that is 1994, যেতিয়া ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট বনায় তেতিয়া কি ৰেচিয়েল ডিছক্ৰিমিনেশ্যন যিটো আছিল, এপাৰ্থিয়েড পলিটিকেল চিষ্টেম যিখন আছিল, এপাৰ্থিয়েড পলিটিকেল চিষ্টেম তেওঁ কি কৰিছিল, ডেষ্ট্ৰয় কৰিছিল, তেওঁ ভাঙি পেলাইছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, নোট ডাউন কৰি ল'ব। পিপল পাৰ্টিচিপেশ্যন মানে কি, পিপল পাৰ্টিচিপেশ্যন মানে কি, ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ, মানুহে কি কৰিব পাৰে, ভোটত পাৰ্টিচিপেট কৰিব পাৰে এজ এ ৰিপ্ৰেজেণ্টেটিভ, প্ৰতিনিধি হিচাপে, এণ্ড এজ এ ভোটাৰ, ভোট দিয়া। আৰু পলিটিকেল পাৱাৰৰ ভিতৰত কি আহে, আপুনি ভোটো দিব পাৰে, এজ এ আপুনি ৰিপ্ৰেজেণ্টেটিভ হিচাপে থিয় হ'ব পাৰে। যি কি নহওক, ৰেগুলাৰ ইলেকশ্যন, আমি জানো ভাৰতবৰ্ষৰ ৰেগুলাৰ ইলেকশ্যন কেইবছৰ, 5 বছৰ পিছে ৰেগুলাৰ ইলেকশ্যন হয়। কিছুমান আপুনি ৰাজ্যসভাৰ কথা ক'লে বেলেগ হ'ব পাৰে, 6 year হ'ব পাৰে, কিন্তু 5 বছৰ পিছে আপুনি এই কথাখিনি লিখা আছে। ৰাজ্যসভা যিহেতু আলোচনাৰ বিষয় নহয়, আমি এই বিষয় লৈ আমি আলোচনা নকৰোঁ। চ' 5 বছৰ পিছে ইলেকশ্যন যেতিয়া হয়, সেইকাৰণে আমাৰ কি ডেম'ক্ৰেটিক চৰকাৰৰ এটা লিমিটেড পাৱাৰ দিয়া আছে যে পাৰ্টিকুলাৰ সময়তে জনসাধাৰণ ইচ্ছা কৰিলে ইহঁতক কি কৰিব পাৰে, চেঞ্জ কৰিব পাৰে। সে আপুনি আৰু ডেম'ক্ৰেচিত, আপুনি গণতন্ত্ৰ ব্যৱস্থাত আৰু কেনেকৈ আপুনি পাৰ্টিচিপেট কৰিব পাৰে। আপুনি গণতান্ত্ৰিক ব্যৱস্থাত আমি কি ৰেলী বা সমদল ওলাব পাৰে। আমি চাওঁ যে নানান সময়ত চৰকাৰৰ পৰা সমদল ৰেলী ওলায়। তাৰপিছত আপুনি ছিগনেচাৰ, স্বাক্ষৰ অভিযান কৰিব পাৰে। যিকোনো চাপ'জ এজন ব্যক্তিক জেলত আছে আৰু আপুনি তাক ৰেহাই দিব লাগে, সেইকাৰণে স্বাক্ষৰ অভিযান আপুনি চলাব পাৰে। বহুত মানুহ যদি চাপ'জ লাক্স, যেতিয়া আমি জানো অখিল গগৈ যেতিয়া জেলত আছিল, ৰাইজৰ দলৰ পৰা, কৃষক মুক্তি সংগ্ৰাম সমিতি যেতিয়া আছিল, তাৰ পৰা স্বাক্ষৰ অভিযান চলাইছিল। ধৰ্ণা, আপুনি যিকোনো কামৰ ওপৰত, চৰকাৰৰ কিবা কামৰ ওপৰত ক্ষুণ্ণ হ'লে আপুনি ধৰ্ণা প্ৰদৰ্শন কৰিব পাৰে। ষ্ট্ৰাইক, আপুনি ধৰ্মঘট কৰিব পাৰে শান্তিপূৰ্ণভাৱে। এণ্ড ছ'চিয়েল মুভমেণ্ট, এই সকলোবিলাক ডেম'ক্ৰেচিৰ এটা অংশ। আপুনি ডেম'ক্ৰেচি যে দেশত চলি আছে, এই সকলোবিলাকত আপুনি পাৰ্টিচিপেট কৰিব পাৰে। দ্যাট ইজ লিগেল, এইটো ইলিগেল একো নহয়। ৰোল অফ মিডিয়া, এতিয়া মিডিয়া কি, মিডিয়া হৈছে ডেম'ক্ৰেচিৰ অন্যতম এটা পিলাৰ বুলি জনা যায়। মিডিয়াৰ কাম কি, মিডিয়া গভৰ্ণমেণ্ট ইছ্যুবিলাক লৈ ডিছকাছ দ্য গভৰ্ণমেণ্ট ডিচিশ্যন অফ দ্য পাব্লিক ভিউ, গভৰ্ণমেণ্ট ইছ্যুবিলাক লৈ আলোচনা কৰিব, পাব্লিক ভিউ বনাব। তাৰপিছত কি হ'ব, পাব্লিক ৱাচ ডগছ, কানেক্ট চিটিজেন উইথ দ্য গভৰ্ণমেণ্ট ট্ৰান্সপাৰেঞ্চি, নাগৰিকক আৰু চৰকাৰৰ মাজত এটা কি, তেওঁলোকে এটা ব্ৰিজ হিচাপে কাম কৰিব। টেলিভিশ্যন এণ্ড নিউজ ব্ৰডকাষ্ট কৰিব, তেওঁলোকে ডিবেট অৰ্গেনাইজ কৰিব, আৰু তেওঁলোকে কি ট্ৰুথ পাব্লিছ কৰিব। এইটো কাৰ কাম, এইটো হৈছে মিডিয়াৰ কাম। এতিয়া নানান ধৰণৰ প্ৰব্লেমবিলাক কি কৰা হয়, কনফ্লিক্টবিলাক ৰিজল্ভ কৰা হয়। গভৰ্ণমেণ্টৰ ডিউটি হৈছে কি, শান্তিপূৰ্ণ সংঘাত সমাধান কৰাটো চৰকাৰৰ সাংবিধানিক দায়িত্ব। যিকোনো বিষয়ত যদি সংঘাত সৃষ্টি হয়, তেনেহ'লে তেওঁলোকে আহি শান্তিপূৰ্ণভাৱে কি কৰিব, সেই বিষয়টো কি হ'ব, ৰিজল্ভ কৰিব। ডেট ইজ চৰকাৰৰ এইটো কি দায়িত্ব। এতিয়া কাবেৰী ৱাটাৰ ডিছপুট লৈ এটা ডাঙৰ প্ৰব্লেম সৃষ্টি হৈছিল। কাবেৰী ৱাটাৰ ডিছপুট লৈ ডাঙৰ সমস্যা কি সৃষ্টি হৈছিল, এইটো ৱাটাৰ শ্বেয়াৰ লৈ সৃষ্টি হৈছিল। কাৰ মাজত, কৰ্ণাটক এণ্ড তামিলনাডুৰ মাজত আছিল। কাবেৰী নদী আছিল এইটো। কাবেৰী নদীত ইয়াত আছিল কি কৰ্ণাটক, ইয়াত আছিল কি তামিলনাডু। চ' ইয়াত কি হৈছিল চাওক, ইয়াৰ পৰা ফেক্সুৱেল ইনফৰমেশ্যন, কিন্তু এইটো আপোনাৰ এজ ইট ইজ জানিব লাগিব। কাবেৰীত আছিল, ডেম এটা আছিল,
এটা সরি কর্ণাটকা যিখন ড্যাম আছিল এই ড্যামখন কি আছিল আপাৰ ষ্ট্ৰীমত আছিল এই ড্যামখন আছিল কত এই ড্যামখন আছিল ওপৰত আছিল আৰু তাৰপিছত তামিলনাডুৰ যি ড্যাম আছিল এই ড্যামখন আছিল কি ড্যামখন আছিল ভাটিত আছিল আৰু মাজত কি আছিল মাজত আছিল আপোনাৰ কাবেৰী ৰিভাৰ এতিয়া যদি ওপৰৰ পৰা যদি পানী এৰি দিয়ে দেন হে যদি কৰ্ণাটকৰ পৰা পানী এৰি দিয়ে তেনেহলে হে কাবেৰী নদীৰ পৰা সেই পানী পায় কাবেৰী নদীৰ পানী পায় তেনেহলে এইটোলৈ এটা কি হৈ যায় ডাঙৰ এটা সমস্যাৰ সৃষ্টি হৈ যায় কাৰ মাজত সৃষ্টি হৈ যায় কৰ্ণাটকা আৰু তামিলনাডুৰ মাজত সৃষ্টি হৈ যায় আপাৰ সাইডত আছিল কি আপাৰ সাইডত আছিল কৰ্ণাটকাৰ ড্যামৰ নাম আছিল কৃষ্ণা ৰাজা সাগৰ ড্যাম কৃষ্ণা ৰাজা সাগৰ ড্যাম আছিল কি কৰ্ণাটকা আৰু মৃত্যুৰ ড্যাম এইটো আছিল কি ডাউন সাইডত আছিল এইটো আছিল কি তামিলনাডুত আছিল এতিয়া কথা হৈছে কি যে যদি আপ ষ্ট্ৰীমৰ পৰা তাৰ মানে কৰ্ণাটকাৰ পৰা যদি কৃষ্ণা ৰাজা সাগৰ ড্যামৰ পৰা যদি পানী এৰি দিয়ে তেনেহলে কি তামিলনাডুলৈ পানীখিনি আহে এতিয়া কৈছে কৰ্ণাটকা যে আছে কৰ্ণাটকাত ডাঙৰ সিটি আছে বেংগালুৰু ড্ৰিংকিং ওয়াটাৰ তাত লাগে তাৰপিছত ইৰিগেশ্যনৰ কাৰণে পানী লাগে আৰু যেটো তামিলনাডু আছে তামিলনাডুত তেওঁলোকৰ ইৰিগেশ্যনৰ কাৰণে পানী লাগে তাৰপিছত আমি জানো তামিলনাডু হ'ল ডেল্টা ৰিজন হয় এটা সো দুটা ঠাইত এই কাবেৰী নদীৰ পানী লৈ এটা ডিসপুট চলিছিল এতিয়া জানিব লাগিব যে ইয়াৰ পৰা কিন্তু বহুত বছৰ কোশ্চেন আহিছে যে আপ ষ্ট্ৰীমত কি আছিল কৰ্ণাটকা আছিল আৰু ড্যামৰ নাম আছিল কি কৃষ্ণৰাজা সাগৰ ড্যাম তাৰপিছত ডাউন ষ্ট্ৰীমত কি আছিল তামিলনাডু আছিল আৰু ড্যামৰ নাম আছিল কি মৃত্যুৰ ড্যাম গতিকে এই পানী লৈ কনফ্লিক্ট সৃষ্টি হৈছিল কাৰণ কৰ্ণাটকা যদি পানী এৰি দিয়ে তেনেহলে হে তামিলনাডু পায় এতিয়া কথা হৈছে কেনেকৈ ৰিজলভখন কৰা হয় এই যে ওয়াটাৰ ডিসপুট যে হল ওয়াটাৰ ডিসপুট লৈ কি কৰিছিল এই কেন্দ্ৰীয় চৰকাৰে আলোচনা কৰি পানী বিতৰণ নিশ্চিত কৰে যেতিয়া আপুনি জানিব লাগিব যেতিয়া ষ্টেট ভাৰ্সেস ষ্টেট যেতিয়া আহি পৰে তেতিয়া অবভিয়াসলি কি তাত কোনে কৰিব কেন্দ্ৰীয় চৰকাৰে তাত ইন্টাৰফেয়াৰ কৰে বা জুডিশিয়াল সিস্টেমে ইন্টাৰফেয়াৰ কৰে ইয়াত আপুনি কেন্দ্ৰীয় চৰকাৰ মোটামুটিকৈ মনত ৰাখিলে হ'ল সো ইন্ডিয়ান কনস্টিটিউশনৰ বিষয়ে আপোনাৰ অলপ জানিব লাগিব ইমান হেৰি বস্তু নহয় ইজি ইন্ডিয়ান কনস্টিটিউশন কি বেসিক ল মানে মৌলিক নীতিবিলাক কি কৰিব লাগিব সকলোৱে ফলো কৰিব লাগিব সকলোৱে সমানভাৱে প্ৰযোজ্য যেনেকৈ ষ্টেটৰ কাৰণে ষ্টেট মানে নেশনৰ কাৰণে যেনেকৈ প্ৰযোজ্য তেনেকৈ পিপল বা জনসাধাৰণৰ কাৰণে তেনেকুৱা প্ৰযোজ্য কনফ্লিক্ট হ'ব পাৰে মানুহৰ মাজত চৰকাৰৰ মাজত কনফ্লিক্ট হ'ব পাৰে এই সকলোবিলাক কি ভাৰতবৰ্ষৰ সংবিধানৰ ওপৰত ভিত্তি কৰি এই কনফ্লিক্টবিলাকে কি কৰা হয় ৰিজলভ কৰা হয় ইকুৱেলিটি এণ্ড জাস্টিস দুইটাই হৈছে কি ইনসেপাৰেটেবল আপুনি ইকুৱেলিটিৰ পৰা জাস্টিস বেলেগ কৰিব নোৱাৰিব জাস্টিসৰ পৰা ইকুৱেলিটি আপুনি বেলেগ কৰিব নোৱাৰিব নো জাস্টিস উইদাউট ইকুৱেল ৰাইট ফৰ অল তাৰ মানে সকলো নাগৰিকক সমান ব্যৱহাৰ কৰিলেহে ন্যায় সম্ভৱ সকলো নাগৰিকক কি সমানভাৱে ট্ৰিট কৰিব লাগিব তেনেহলেহে ন্যায় সম্ভৱ আপুনি যদি কোনোবাক ব্লেককৈ ট্ৰিট কৰে আৰু আনজনক ব্লেককৈ ট্ৰিট কৰে তেনেহলে ন্যায় কেতিয়াও সম্ভৱপৰ নহব গণতন্ত্ৰৰ মূল ভেটি হৈছে কি সমতা unequal section of the society afflicting unequal section of society core democratic pillar so simple কথা ইয়াত বেছি কথা নাই এভলিউশন আনটাচেবিলিটি এটো ফান্ডামেন্টাল রাইটস আমি যেতিয়া পঢ়িম আনটাচেবিলিটি আন্ডাৰ কোন আৰ্টিকেলৰ অধীনত আনটাচেবিলিটি দিয়ে মানে ডিস্ট্ৰয়েড কৰা হল বা আনটাচেবিলিটি প্ৰেক্টিস কৰিলে আপুনি ফান্ডামেন্টাল রাইটস ভায়োলেট কৰিব পিছত আমি পঢ়িম আনটাচেবিলিটি যিকে নহওক এটো আপুনি জানি লওক যে ভাৰতবৰ্ষৰ সংবিধানে আনটাচেবিলিটি কি কৰিছে একেবাৰে এবলিশ কৰিছে সো ইকুৱেলিটি স্থাপন কৰিবৰ কাৰণে কিছুমান চৰকাৰে কিছুমান স্পেশাল প্ৰভিজন ল'ব পাৰে কিছুমান বিশেষ সুবিধা দিব পাৰে যে ফ্ৰী ৱেইভাৰ ফৰ গাৰ্লছ বহুত ঠাইত কি কৰা হয় ছোৱালীসকলৰ মাচুল ৰেহাই কৰা হয় বা একেবাৰে ফ্ৰী কৰি দিয়া হয় আসাম চৰকাৰৰ পৰা বহুত তেনেকুৱা নীতি নিয়ম বা তেনেকুৱা প্ৰভিজন বা তেনেকুৱা বিশেষ সুবিধা দিয়া হয় তাৰপিছত চাকৰিৰ ক্ষেত্ৰতেও মুকলি সুবিধা দিয়া হয় বা কিছুমান ক্ষেত্ৰতে ছোৱালীবিলাকক বা পাৰ্টিকুলাৰ এটা কমিউনিটিক বেছি সুবিধা দিয়া হয় এটো কি ইকুৱেলিটি স্থাপন কৰিবৰ কাৰণে চয়েস অফ ওয়ার্ক মানে কি আমার ফ্রি অফ ওয়ার্ক আমি মানে ফ্রিডমলি বা
ফ্রিলি অ্যাকর্ডিং আওয়ার এবিলিটি মতে আমি কি আমার নিজের ইচ্ছা মতে আমি কর্ম বাছনি করি পারিম, এটা আমার ভারতবর্ষের সংবিধানে এটা আমার রাইটস দিছে। ভারতবর্ষ ফ্রিডম ফর অল, সকলের কারণে স্বাধীনতা, সেকুলার নেশন মানে কি ভারতবর্ষ একটা ডেমোক্রেটিক নেশন, ধর্মনিরপেক্ষ মানে কি ইয়াত স্টেটে কোনো এটা পার্টিকুলার রিলিজনের কারণে কি নকরিব, কাম নকরিব, ইন্টারফেয়ার নকরিব। স্টেটে পার্টিকুলার রিলিজনক কি বাবা নিদিব না, পার্টিকুলার রিলিজনের ঠাইত থাকবে, স্টেটর ঠাইত থাকি শাসন ব্যবস্থা পরিচালনা করিব। দ্যাট ইজ সেকুলার ইন্ডিয়া, ধর্মনিরপেক্ষ যাক বুলি কোৱা হয়। সো এপাৰ্থিয়েট ৰেচৰ ওপৰত এইটো কি জুল হেক্টৰ পিটাৰসন, জুলু এটা ভাষা। তাৰপিছত মাণ্ডালাৰ ANC 1994 ভাৰতবৰ্ষ, তাৰপিছত কাবেৰী নদীৰ ডেম, কৃষ্ণসাগৰ ডেম আৰু মৃত্যুৰ ডেম তামিলনাডু ক'ত কি আছে এইটো আপোনাৰ কিন্তু জানিব লাগিব। সো এইবিলাক যিকি নহওক আমাৰ আলোচনাৰ বিষয়বস্তু এইখিনি আছে। তো মই ভাবোঁ যে আপুনি যদি ইয়াৰ পৰা এইটো যদি আপুনি সম্পূৰ্ণকৈ এবাৰ পঢ়ি অকল মাত্ৰ অলপ নোটছ বনাই লয়, দেন আপোনাৰ আৰু একো বস্তু কৰিব নালাগে। ভেৰি ইজি, ভেৰি কম্পেক্ট। থেংক ইউ ভেৰি মাছ। আৰু আপডেট পাবৰ কাৰণে নিশ্চয়কৈ দ্য লাৰ্ণিং ডেস্ক নামৰ ইউটিউব চেনেল আপুনি ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।